শদিয়াত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এগৰাকী 10 বছৰীয়া ছাত্ৰৰ। এই ঘটনা সংঘটিত হৈছে শদিয়াৰ নশদিয়া আৰক্ষী চকীৰ অন্তৰ্গত হলো গাঁৱত। ঘটনাৰ বিৱৰণী মতে 25 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল ছাত্ৰজন। ছাত্ৰজনৰ নাম ইউব গোৱাল বুলি জানিব পৰা গৈছে। 21 ফেব্ৰুৱাৰীৰ নিশা শদিয়াত অহা ধুমুহা বতাহৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰে আৰু দুৰ্ভাগ্যক্ৰমে ছিগি পৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰজন নলাত পৰি মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে। নলাত উদ্ধাৰ কৰা হৈছে ছাত্ৰজনৰ মৃতদেহ। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। বিদ্যুৎ বিভাগত যোৱা 21 তাৰিখে যেটো বতাহ ধুমুহা আহিছিলে সেই সিদিনাই তাৰ ছিঙি পৰি আছিলে। যোৱাকালি আমাৰ ইয়োগ নামৰ ল'ৰাজন যেটো মৃত্যুবৰণ ঘটিলে, সেই ল'ৰাটো ইয়োগ নামৰ ল'ৰাটোৱে কালি মৃত্যুবৰণ ঘটিলে সেই তাঁৰৰ দ্বাৰা যেটো তাৰ ছিঙি আছিলে। 21 তাৰিখৰ ঘটনা। এইটো বিদ্যুৎ বিভাগৰ ক'বলগীয়া গ'লে একেবাৰে গাফিলতি আৰু একেবাৰে বেয়া, যেটো নেকি আমি কেতিয়াও মানে সহ্য কৰিব নোৱাৰোঁ। যাৰ বিষয়ত আজি এই 10 বছৰীয়া ল'ৰাজন ইয়োগ নামৰ ল'ৰাজন আজি মৃত্যুবৰণ ঘটিব পাইছে। তদুপৰি আমি চৰকাৰৰ এইটোৱেই বা আমাৰ প্ৰশাসনক দাবী কৰোঁ যাতে নেকি নেক্সট টাইমত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক আৰু বিদ্যুৎ বিভাগে এইখিনি সম্পূৰ্ণ দায়িত্বখিনি তেওঁ সুচাৰুৰূপে পালন কৰক। তেওঁলোকৰ যিখিনি কৰণীয় কাম তেওঁ সেই কামখিনি সুচাৰুৰূপে কৰক যাতে নেক্সট টাইম এনেকুৱা নহওক। আৰু আমি সচেতন ব্যক্তি হিচাপে এটাই কথা ক'ব পাৰোঁ যে এনেকুৱা যদি অন্য আৰু এবাৰ কৰে তেতিয়াহ'লে আমি মানে বিদ্যুৎ বিভাগক সকিয়নি প্ৰদান কৰিছোঁ যাতে এনেকুৱা নহওক। আৰু দুৰ্ভাগ্যজনকভাৱে যিটো ল'ৰাই ঘটনা ঘটিছে একেবাৰে মৰ্মত অৱস্থা, যাৰ পৰিয়ালত নেকি এমুঠি এবেলা খাবলৈ নাই, তেনেকুৱা এটা পৰিয়ালত যিটো ঘটনা ঘটিছে এনেকুৱা যাতে বেলেগ পৰিয়ালৰ লগত নহওক। ৰাইজে তাৰমানে এইখিনি উচিত বিবেচনা বিচাৰিছে, উচিত মানে যিটো উচিত হিচাপে পাব লাগে কৰণীয় হিচাপে যে ল'ৰাটোৰ বিষয়ত সেইটো পাব লাগে বুলি আমি দাবী কৰোঁ চৰকাৰৰ ওচৰত বা প্ৰশাসনৰ ওচৰত। বিদ্যুৎ বিভাগ দায়িত্ব লৈ আছে, তাক কি ক'ব? তেওঁক এইটোৱে কওঁ যে আগন্তুক দিনত তেওঁলোকে যেতিয়া নেকি বতাহ ধুমুহা হয় বা যিখিনি মানে গছ গছনি পৰি কিনে তাঁৰ চাৰ ছিঙি যায় তেওঁলোকে এবাৰ মানে পৰ্যবেক্ষণ কৰাৰ পিছতে কাৰেণ্টটো এৰিব লাগে বুলি ক'ম। আৰু তেওঁলোকে যেনেকৈ মানে বিদ্যুৎ বিভাগৰ যিবিলাক কৰ্তৃপক্ষ আছে তেওঁলোকে যেতিয়ালৈকে নেকি সুচাৰুৰূপে চাই নলয় তেতিয়ালৈকে কাৰেণ্টটো দিব লাগে বুলি মই নিবিচাৰোঁ। কাৰণ আজি মানুহ এজন হৈছে, কালি হয়তো আৰু জীৱ জন্তুৰ লগতে যথেষ্ট মানুহখিনি এনেকুৱা ঘটনা ঘটিব পাৰে। যদি পানীত পৰি যায় 10-20 জন মানুহ ঘটনা ঘটিব পাৰে। আজি সাধাৰণ সৰু ল'ৰা এটা এনেকুৱা অৱস্থা ঘটিছে। সেইকাৰণে মই বিদ্যুৎ বিভাগক সকিয়নি দিব বিচাৰোঁ যাতে নেক্সট টাইম এনেকুৱা হ'ব নালাগে। আৰু যিটো পৰিয়ালৰ এই ঘটনাটো ঘটিছে এই ঘটনাৰ ওপৰত তেওঁ মানে উচিত বিবেচনা কৰি সঠিক এটা মানে ক্ষতিপূৰণ এটা দিব লাগে বুলি কিনে মই সচেতন ব্যক্তি হিচাপে বিদ্যুৎ বিভাগক মানে আহ্বান জনাইছোঁ।